আপুনি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি ভগৱানৰ ফটো অথবা মূৰ্তি ৰাখিছে নেকি? যদি ৰাখিছে তেন্তে আজিৰ এই ভিডিঅটো আপোনাৰ বাবে, কাৰণ এই কামটো কৰাৰ ফলত আপোনাৰ জীৱনত খুব বেছি প্ৰভাৱ পৰিব পাৰে, অৰ্থাৎ আপোনাৰ জীৱনত বেয়া হ'ব পাৰে। ভগৱানে আমাক যিদৰে দিয়ে ঠিক সেইদৰে ভগৱানে কিন্তু আমাৰ পৰা লৈও যায়। গতিকে আপুনি এই ভিডিঅটো গুৰুত্ব সহকাৰে চোৱাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আমাৰ আজিৰ ভিডিঅটোৰ মাজলৈ সোমাই যাওঁ। আজি আমি আলোচনা কৰিম আপুনি যদি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি মূৰ্তি ৰাখে তেন্তে আপোনাৰ লগত কি হ'ব পাৰে। আপুনি আপোনাৰ ঘৰৰ মন্দিৰত এটাতকৈ বেছি দেৱতা বা ভগৱানৰ ফটো বা মূৰ্তি কেতিয়াও নাৰাখিব, কাৰণ আমি কেতিয়াও সকলোকে পূজা কৰিব নোৱাৰোঁ। অৰ্থাৎ মই আপোনালোকক বুজাই দিছোঁ, আপোনাৰ ঘৰলৈ ধৰক 10জন আলহী আহিছে, 10জনৰ আপুনি 3জনক খুব ভাল ব্যৱহাৰ কৰিছে, খুব ভালকৈ খুৱাইছে, খুব ধুনীয়াকৈ সেৱা শুশ্ৰূষা কৰিছে, কিন্তু বাকী কেইজনক আপুনি ভাল ব্যৱহাৰ কৰা নাই। চাহ দিব লাগে চাহ দিছে, জাষ্ট দিব লাগে কাৰণেহে দিছে, তেখেতলোকক আপুনি ভাল ব্যৱহাৰ কৰা নাই। বাকী কেইজনক ধুনীয়াকৈ ভাত পানী খুৱাই বুৱাই কাপোৰ কানি দি ধুনীয়াকৈ বিদায় দিছে, আৰু বাকী যিকেইজন 7জন আছিল সেই 7জনক আপুনি চাহ খুৱাই বিদায় দিছে। এতিয়া ভাবক, 3জনেতো আপোনাক ভাল পালে, কিন্তু সেই 7জনে কিন্তু আপোনাক ভাল নাপায়, সেই 7জনে আপোনাক বেয়া পাব। বুজি পাইছে? ঠিক সেইদৰে আপুনি যদি ভগৱানৰ ফটো ঘৰত 7খন ৰাখিলে, আপুনি চাকি জ্বলাইছে এগছি, তেতিয়া জানো 7জন ভগৱানে পাব? নাপায় নহয়। এজন ভগৱানৰ নামতহে চাকি জ্বলোৱা হয়, আৰু তেতিয়া বাকী কেইজন ভগৱানে কিন্তু আপোনাক বেয়া পাব, তেওঁলোক অসন্তুষ্ট হ'ব। তেতিয়া আপোনাৰ জানো ভাল হ'ব? নিশ্চয় নহয়। গতিকে আপুনি যদি 7জন দেৱতাৰ বা ভগৱানৰ ফটো বা মূৰ্তি ৰাখিছে তেন্তে আপোনাৰ সেই 7 গছি চাকি জ্বলাব পৰা সামৰ্থ্য থাকিব লাগিব। অৰ্থাৎ আপোনাৰ যিমানখিনি সামৰ্থ্য আছে, আপোনাৰ যিমানখিনি কেপাচিটি আছে, সিমানখিনিহে আপুনি দেৱতা বা ভগৱানৰ ফটো বা মূৰ্তি ৰাখিব, আৰু আপোনাৰ যিমানখিনি কেপাচিটি নাই আপুনি নাৰাখিব। আপুনি যদি 7 গছি চাকি জ্বলাব পাৰে তেতিয়াহ'লে আপুনি 7জন দেৱতা বা ভগৱানৰ মূৰ্তি ৰাখক, আৰু আপুনি যদি 7 গছি চাকি জ্বলাব নোৱাৰে তেতিয়াহ'লে আপুনি এজন দেৱতা বা এজন ভগৱানৰ ফটো ৰাখিলেই হৈ যাব। উদাহৰণ আৰু এটা দিব মই আপোনালোকক। আপুনি যদি এখন চিঠি লিখিছে ব্যক্তি এজনলৈ, আৰু তাৰ ওপৰত আপুনি 7টা ঠিকনা লিখিছে, তেতিয়া সেই চিঠিখন জানো সেই ব্যক্তিজনৰ ওচৰ পাবগৈ? নিশ্চয় নাপায়। সেই চিঠিখন ঘূৰি আকৌ আপোনাৰ ওচৰলৈ আহিব, কাৰণ ডাকুৱালে সেই 7টা ঠিকনাৰ ভিতৰত কোনটোত দিব? এটাতো দিব নোৱাৰিব, সেইকাৰণে ঘূৰি আকৌ আপোনাৰ ওচৰলৈ আহিব। ঠিক সেইদৰে আপুনি 7জন দেৱতাৰ ফটো ৰাখিছে আৰু এগছি চাকি জ্বলাইছে, তেন্তে আপুনি কেনেকৈ ভাবিব পাৰে যে সেই চাকি গছ 7জন দেৱতাই পাব? কেতিয়াও নাপায়। সেই চাকি গছ ঘূৰি আকৌ আপোনাৰ ওচৰলৈ আহিব। গতিকে আপোনাৰ যিমানখিনি চাকি জ্বলোৱাৰ সামৰ্থ্য কেপাচিটি থাকে সিমানেই ভগৱানৰ ফটো বা মূৰ্তি আপুনি ঘৰত ৰাখিব। যিমান ফটো বা মূৰ্তি ৰাখিব সিমানেই আপুনি পূজা কৰিব বা সিমানেই চাকি জ্বলাব লাগিব। আপুনি 7জন দেৱতাৰ ফটো ৰাখিছে, 7 গছি চাকি পৃথক পৃথককৈ জ্বলাব পাৰিব লাগিব, তেতিয়াহে আপুনি বেছি ভগৱানৰ মূৰ্তি অথবা ফটো ৰাখিব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্ট কথা বুজি পালে। যদি ভিডিঅ'টো ভাল পালে পেজখন ফ'ল' কৰি দিব। আন এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম। এতিয়ালৈ লৈছোঁ বিদায়, ধন্যবাদ।